প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় বিশাল কনভয় আমি এই মুহূৰ্তত দেখাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী আমি লখৰাস্থিত দৃশ্যাংশ দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃশ্যাংশ আমি দেখাইছোঁ চিধাই তেখেতে বৰঝাৰ বিমানবন্দৰৰ পৰা বশিষ্ঠস্থিত বিজেপিৰ যি ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ দিশে তেখেতৰ এই বিশাল কনভয় আগবাঢ়িছে আৰু তেখেতক ইতিমধ্যে সংগ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমি বশিষ্ঠৰ পৰা দৃশ্যাংশ দেখাইছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ৰাজ্যিক আমি দৃশ্যাংশ দেখাইছোঁ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতে লাখ লাখ জনসাধাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থিয় দিছে আৰু তেওঁলোকক এনেদৰে আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় বিজেপিস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ধাৱমান হৈছে আৰু তাতেই এখন বৈঠকত মিলিত হ'ব। আজিৰ দিনটো নিশা কইনাভৰাত প্ৰধানমন্ত্ৰীগৰাকী থাকিব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দৃশ্যাংশ দেখাইছোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত তেখেতে আজি বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰিছিলে আৰু তাৰ পাছৰ পৰিৱেশ দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ সহিতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ধাৱমান হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় বিশাল কনভয় আমি এই মুহূৰ্তত দেখাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী আমি লখৰাস্থিত দৃশ্যাংশ দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃশ্যাংশ আমি দেখাইছোঁ চিধাই তেখেতে বৰঝাৰ বিমানবন্দৰৰ পৰা বশিষ্ঠস্থিত বিজেপিৰ যি ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ দিশে তেখেতৰ এই বিশাল কনভয় আগবাঢ়িছে আৰু তেখেতক ইতিমধ্যে সংগ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমি বশিষ্ঠৰ পৰা দৃশ্যাংশ দেখাইছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ৰাজ্যিক আমি দৃশ্যাংশ দেখাইছোঁ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতে লাখ লাখ জনসাধাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থিয় দিছে আৰু তেওঁলোকক এনেদৰে আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় বিজেপিস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ধাৱমান হৈছে আৰু তাতেই এখন বৈঠকত মিলিত হ'ব। আজিৰ দিনটো নিশা কইনাভৰাত প্ৰধানমন্ত্ৰীগৰাকী থাকিব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দৃশ্যাংশ দেখাইছোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত তেখেতে আজি বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰিছিলে আৰু তাৰ পাছৰ পৰিৱেশ দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ সহিতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ধাৱমান হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় বিশাল কনভয় আমি এই মুহূৰ্তত দেখাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী আমি লখৰাস্থিত দৃশ্যাংশ দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃশ্যাংশ আমি দেখাইছোঁ চিধাই তেখেতে বৰঝাৰ বিমানবন্দৰৰ পৰা বশিষ্ঠস্থিত বিজেপিৰ যি ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ দিশে তেখেতৰ এই বিশাল কনভয় আগবাঢ়িছে আৰু তেখেতক ইতিমধ্যে সংগ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমি বশিষ্ঠৰ পৰা দৃশ্যাংশ দেখাইছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ৰাজ্যিক আমি দৃশ্যাংশ দেখাইছোঁ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতে লাখ লাখ জনসাধাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থিয় দিছে আৰু তেওঁলোকক এনেদৰে আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় বিজেপিস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ধাৱমান হৈছে আৰু তাতেই এখন বৈঠকত মিলিত হ'ব। আজিৰ দিনটো নিশা কইনাভৰাত প্ৰধানমন্ত্ৰীগৰাকী থাকিব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দৃশ্যাংশ দেখাইছোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত তেখেতে আজি বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰিছিলে আৰু তাৰ পাছৰ পৰিৱেশ দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ সহিতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ধাৱমান হৈছে।